দ্বিতীয় RP বৰুৱা সোঁৱৰণী মাষ্টাৰ্ছ T20 ক্ৰিকেট টুৰ্ণামেণ্ট 16টা প্ৰবীণ ক্ৰিকেট দলৰ অংশগ্ৰহণ জিপাল মঙলদৈ ষ্টেডিয়াম মঙলবাৰৰ পৰা মঙলদৈ ষ্টেডিয়ামত আৰম্ভ হৈছে দ্বিতীয় সংখ্যক RP বৰুৱা সোঁৱৰণী মাষ্টাৰ্ছ T20 ক্ৰিকেট টুৰ্ণামেণ্ট RP বৰুৱাৰ টুৰ্ণামেণ্ট আয়োজক সমিতিৰ উদ্যোগত অনুষ্ঠিত দ্বিতীয় সংস্কৰণৰ 20 অভাৰৰ প্ৰতিযোগিতাখনত এইবাৰ 16টাকৈ প্ৰবীণ ক্ৰিকেট দলে অংশগ্ৰহণ কৰিছে 16টা দলক 4টা গ্ৰুপত ভাগ কৰা হৈছে প্ৰবীণ ক্ৰিকেটাৰসকলক খেলাৰ এখন মঞ্চ প্ৰদানৰ বাবে আয়োজন কৰা প্ৰতিযোগিতাখনত অংশ লোৱা দলসমূহ হ'ল ক্ৰমে শিলচৰ ভেটাৰ্নছ 91 ইয়াৰ্ছ ক্লাব শিলং ভেটাৰ্নছ গোলাঘাট ভেটাৰ্নছ NF ৰেলৱে ভেটাৰ্নছ মঙলদৈ ভেটাৰ্নছ চিটি চেৰিটি গুৱাহাটী ছুপাৰ কিংছ ইলাইট ভেটাৰ্নছ লেজেণ্ড স্পৰ্টিং JDAUCC বাট ক্ৰিকেট ক্লাব ভেটাৰ্নছ ESA ভেটাৰ্নছ ৰাইনো মাষ্টাৰ্ছ আৰু UCC লায়ন্স লখিমপুৰ প্ৰতিযোগিতাৰ উদ্বোধনী মেচত অৱতীৰ্ণ হ'ল মঙলদৈ ভেটাৰ্নছ বনাম গুৱাহাটী ছুপাৰ কিংছ তীব্ৰ উত্তেজনাপূৰ্ণ মেচত 62 ৰানত জয়ী হয় মঙলদৈ ভেটাৰ্নছ দলৰ মাহমুদ আলমে লাভ কৰে প্লেয়াৰ অৱ দ্য মেচৰ সন্মান আনহাতে প্ৰথম দিনাৰ দ্বিতীয়খন মেচত অৱতীৰ্ণ হয় চিটি চেৰিটি ক্ৰিকেট ক্লাব আৰু NF ৰেলৱে ভেটাৰ্নছ তীব্ৰ উত্তেজনাপূৰ্ণ মেচত 39 ৰানত জয়ী হয় চিটি চেৰিটি ক্ৰিকেট ক্লাব চিটি চেৰিটিৰ খেলুৱৈ মনোজ কুমাৰ বায়নে লাভ কৰে প্লেয়াৰ অৱ দ্য মেচৰ সন্মান প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিল প্ৰয়াত RP বৰুৱাৰ পুত্ৰ ৰোহন বৰুৱা অসম ক্ৰিকেট সন্থাৰ কোষাধ্যক্ষ অনুপম ডেকা মঙলদৈ ক্ৰীড়া সন্থাৰ সভাপতি গুৰুজ্যোতি দাস মঙলদৈ ক্ৰীড়া সন্থাৰ সহকাৰী সম্পাদক হিমাঞ্জন শৰ্মা প্ৰাক্তন ৰঞ্জী খেলুৱৈ বিশ্বজিৎ মজুমদাৰ মঙলদৈ ক্ৰীড়া সন্থাৰ ক্ৰিকেট সম্পাদক নৱজিৎ ডেকা ভেটাৰ্ণ ক্ৰিকেট সন্থা অসমৰ কোষাধ্যক্ষ তন্ময় মহন্তৰ দৰে কেইবাজনো বিশিষ্ট ব্যক্তি গতিকে মই প্ৰথম কথা কি আমাৰ যিখন আজি ইয়াত মঙলদৈত অনুষ্ঠিত হ'বলগীয়া হৈ গৈছে ৰাতিপুৱাৰ পৰা RP বৰুৱা মেমৰিয়েল মাষ্টাৰ্ছ T20 আৰু অৰ্গেনাইজ বাই 9 স্পৰ্টছ আৰু 9 স্পৰ্টছটো একচুৱেলি ইট ইজ আ ছাবচিডাৰী অফ বাডছ অ'কে গতিকে মই মুকুটক বহুত আগৰ পৰা জানো মই যেতিয়া ক্ৰিকেটৰ লগত জড়িত নাছিলোঁ বা কোনো অৰ্গেনাইজেশ্যনৰ লগত জড়িত নাছিলোঁ মই তেতিয়াৰ পৰা মুকুটক জানো আৰু মুকুটক মই যিটো দেখিছোঁ মই যিটো অবজাৰ্ভ মই খুব কিন অবজাৰ্ভাৰ হয় মই মানুহক খুব অবজাৰ্ভ কৰি থাকোঁ মই মুকুটক যিটো দেখিছোঁ যে লাষ্ট 10 to 12 years যে মুকুটে যিটো গতিত গৈ আছে অকল সি প্লেয়াৰে বনোৱা নাই অকল ক্ৰিকেটৰ লগত জড়িত হৈ থকা নাই যে গোটেইবিলাক আপোনালোকক লগত লৈ পেলাই মুকুট আগুৱাই আছে ইফালে আয়োজক সমিতিৰ সম্পাদক মুকুট কলিতাই জনোৱা অনুসৰি প্ৰতিযোগিতাৰ ছেমিফাইনেল আৰু ফাইনেলৰ মেচ ফ্লাড লাইটৰ আলোকত অনুষ্ঠিত হ'ব ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক দ্বিতীয় RP বৰুৱা সোঁৱৰণী মাষ্টাৰ্ছ T20 ক্ৰিকেট টুৰ্ণামেণ্ট মঙলদৈ ষ্টেডিয়ামৰ খেলপথাৰত বেটে বলে উজলি উঠক 40 ঊৰ্ধৰ ক্ৰিকেটাৰ নিউজ ডেস্ক ৰিপৰ্ট গুগল স্পৰ্টছ NA ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002 33540 88765210998 website www.aipguwahati.in